মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ অনুশীলনী 1.3 3 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্ন, দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। তলৰ সংখ্যাবোৰ অপৰিমেয় আমাৰ দেখুৱাব লাগে। 1/√2 দেখুৱাব লাগে 1/√2 অপৰিমেয়। প্ৰথমে আমি 1/√2 পৰিমেয় বুলি ধৰি ল'ম। বিৰুদ্ধভাৱে ধৰা হ'ল 1/√2 পৰিমেয়। পৰিমেয় সংখ্যাবোৰ a by b আকৃতিত লিখিব পাৰোঁ আমি। এতেকে 1/√2 ইকুৱেল টু a by b, য'ত a আৰু b সহমৌলিক সংখ্যা আৰু b not is equal to 0। এতিয়া আমি ইয়াত ওপৰৰ তলে পূৰণ কৰিম। √2 into a √2a equal to b into 1 b। এতিয়া সমান চিনৰ এইফালে a টো পূৰণ হৈ আছে, সমান চিনৰ সেইফালে গ'লে হৰণ হ'ব। √2 equal to b by a। যিহেতু a আৰু b অখণ্ড সংখ্যা, b by a পৰিমেয় আৰু সেয়েহে √2 পৰিমেয়, কিন্তু ইয়ে √2 অপৰিমেয়। আমি জানো যে √2 অপৰিমেয়। √2 পৰিমেয় এই সত্যতাৰ বিৰোধ কৰে। গতিকে আমি সিদ্ধান্ত পালোঁ যে 1/√2 অপৰিমেয়। 2 নম্বৰ, দেখুৱাব লাগে 7√5 অপৰিমেয়। প্ৰথমে আমি বিৰুদ্ধভাৱে ধৰি ল'ম এইটো পৰিমেয় বুলি। বিৰুদ্ধভাৱে ধৰা হ'ল 7√5 পৰিমেয়। পৰিমেয় সংখ্যাবোৰক আমি a by b আৰ্হিত লিখিব পাৰোঁ। 7√5 ইকুৱেল টু a by b, য'ত a আৰু b সহমৌলিক সংখ্যা। সহমৌলিক b not is equal to 0। এতিয়া সমান চিনৰ এইফালে 7টো পূৰণ হৈ আছে, সমান চিনৰ সেইফালে গ'লে হৰণ হ'ব। √5 ইকুৱেল টু 7টো সমান চিনৰ সেইফালে গ'ল a by 7b। যিহেতু a b আৰু 7 অখণ্ড সংখ্যা, a by 7b পৰিমেয় আৰু সেয়েহে √5 পৰিমেয়, কিন্তু ইয়াৰ √5 অপৰিমেয়। আমি জানো যে √5 অপৰিমেয়। √5 পৰিমেয় এই সত্যতাৰ বিৰোধ কৰে। গতিকে আমি সিদ্ধান্ত পালোঁ যে 7√5 অপৰিমেয়। 3 নম্বৰ, 6 + √2 দেখুৱাব লাগে 6 + √2 অপৰিমেয়। প্ৰথমে বিৰুদ্ধভাৱে আমি সংখ্যাটোক পৰিমেয় বুলি ধৰি লওঁ। বিৰুদ্ধভাৱে ধৰা হ'ল 6 + √2 পৰিমেয়। এতেকে 6 + √2 a by b, য'ত a আৰু b সহমৌলিক আৰু b not is equal to 0। ইয়াত সমান চিনৰ এইফালে 6টো প্লাছত আছে, সমান চিনৰ সেইফালে গ'লে মাইনাছ হ'ব। √2 ইকুৱেল টু a by b minus 6। ইয়াত b টো লসাগু ল'ব পাৰিম। a minus 6 into b 6b। যিহেতু a b আৰু 6 অখণ্ড সংখ্যা, a minus 6b by b পৰিমেয় আৰু সেয়েহে √2 পৰিমেয়, কিন্তু ইয়ে √2 অপৰিমেয়। আমি জানো যে √2 অপৰিমেয়। √2 পৰিমেয় এই সত্যতাৰ বিৰোধ কৰে। গতিকে আমি সিদ্ধান্ত পালোঁ যে 6 + √2 অপৰিমেয়।